ওৰিয়ামঘাট আৰক্ষীৰ বৃহৎ সাফল্য 15 লক্ষাধিক মূল্যৰ হেৰইন জব্দ সৰুপথাৰ উপজিলাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোত দিনে দিনে বিভিন্ন অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পোৱা ঘটনাত অঞ্চলটোৰ সচেতন মহল চিন্তিত হৈ পৰিছে মন কৰিবলগীয়া যে অঞ্চলটোৰ নাগালেণ্ডৰ সীমামূৰীয়া হোৱাৰ বাবে অপৰাধীয়ে মণিপুৰ নাগালেণ্ড আদিৰ পৰা নিচাজাতীয় বিভিন্ন দ্ৰব্য সৰবৰাহ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যোগান ধৰি আহিছে এক গোপন সূত্ৰৰ পম খেদি আজি পুৱা 7:30 ওৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলংকাৰ বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে কৰৈঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 নং দয়ালপুৰৰ মৃত আব্দুল জলিলৰ পত্নী ৰহিমা খাতুনৰ ঘৰ তালাচী কৰাৰ সময়ত পাকঘৰত লুকুৱাই থোৱা অৱস্থাত 24টা হেৰইন ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰ কৰা হেৰইনৰ মূল্য প্ৰায় 15 লক্ষ হ'ব বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ পাইছে ইফালে ফাতেমা খাতুনে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়া মতে তেওঁৰ জোৱাইক বেদ্দাপুৰৰ নিবাসী আকবৰ আলীৰ পুত্ৰ সাহা আলীয়ে ক্ৰয় কৰি আনি তেওঁৰ ঘৰত থোৱা বুলি জানিবলৈ দিয়ে ওৰিয়ামঘাট আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি সাহা আলী আৰু ফাতেমা খাতুনক ইতিমধ্যে কৰায়ত্ব কৰি অধিক সোধপোছ অব্যাহত ৰাখিছে মন কৰিবলগীয়া যে ধনশিৰি মহকুমা আৰক্ষী বিষয়া দীপেন পাটৰৰ পৰামৰ্শ অনুযায়ী আজিৰ এই অভিযান কাৰ্য ওৰিয়ামঘাটৰ আৰক্ষীয়ে সম্পন্ন কৰে সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম